ৰাম নাৰায়ণ ৰাম নিজৰ কথা ক'বতো যুক্তিসংগত নহ'লেও নিজৰ মানুহৰ মাজত কোৱা যাব পাৰে। সেইবাবে মই নিজৰ কথা ক'বলৈ কৈছোঁ। শিশুকালত মই যেতিয়া তিতাছ নদীৰ ওপৰত খোজ লৈ ফুৰিছিলোঁ, তেতিয়া চাৰিওফালে হাজাৰ হাজাৰ মানুহৰ ভিৰ হৈ মোক চাইছিল। তেওঁলোকে এইবিলাক এটা আচৰিত ঘটনা বুলি ধাৰণা কৰিছিল, কাৰণ তেওঁলোকে ইয়াৰ অভ্যস্ত নাছিল। কিন্তু একো অসম্ভৱ নহ'লেও মাকুৰা আদিৰ দৰে বহু প্ৰাণীজনে পানীৰ ওপৰত সহজে খোজ দি যাব পাৰে। তেওঁলোকৰ যিসকল গ্ৰন্থি স্ফুটিত হৈ এইবিলাক সম্ভৱ কৰিছে, সেই গ্ৰন্থিসমূহ যদি স্ফুটিত কৰিব পৰা যায়, তেন্তে পানীৰ ওপৰত খোজ লোৱাটো একো কঠিন কাম নহ'লেও নাওৰো বহুত শক্তি থাকে। ই বহু লোকক লৈ নদী পাৰ কৰে। শক্তি এনে এটা বস্তু যাৰ য'ত অধিক অভ্যাস কৰা হ'লে ইতেই বৃদ্ধি পায়। এইদৰে শব্দৰো দিলা হোৱা মন্ত্ৰটো যথোপযুক্তভাৱে অভ্যাস কৰিব লাগে। এই পৃথিৱী শূন্যত অৱস্থিত। যি শূন্যত অৱস্থিত সেইবিলাক শূন্যত লয় হৈ যায়। আমিও আকৰ্ষণৰ বশৱৰ্তী হৈ এই মহাশূন্যলৈ আগবাঢ়ি গৈ আছোঁ। শূন্য স্থান ভৰাবলৈ আমি একে আসনৰ ফালে আগবাঢ়ি গৈ আছোঁ। অভাৱ পূৰ্ণ হ'লে সন্তুষ্টি আহে। যেতিয়া মন্ত্ৰ জপা কৰা মনটো আজ্ঞাচক্ৰত ৰাখিবা, পৰিষ্কাৰ হৈ বহিব, ভাবিবা যে মই অতি পবিত্ৰ, ভাবিবা যে ক'তো একো নাই, মই এই মহাশূন্যত নিজৰ ইচ্ছাৰে অধিষ্ঠিত হৈছোঁ আৰু এই মন্ত্ৰ জপি থাকোঁতে শব্দ হৈ পৰিছোঁ। মহাশূন্যত একো স্থান নাই, বহি থকাৰ কোনো ঠাই নাই। য'ত দিনলৈকে আমি অন্তলৈ নপহুঁচোঁ, ততদিনলৈকে আমি সেই দিশে আগবাঢ়ি যাব। য'ত দিন সীমালৈ নপহুঁচোঁ, ততদিন বিশ্ৰাম নাই। য'ত বেছি বেগে আগবাঢ়িম, তেই তীক্ষ্ণ হ'ব। সকলো একমুখী হৈ পৰিব। মগজুৰ কাৰ্য আৰু বেছি তীব্ৰ হ'ব। এক মুহূৰ্তত কোটি কোটি মাইল আগবাঢ়ি যাব পাৰিম যদি দেহ, মন, প্ৰাণ সকলোকে এই গতিত মিলাই দিওঁ।